हेलो स्टूडेंट्स वेलकम टू आवर चैनल इको अफ नलेज। आज आम आलोचना करिम एचएस रिजाल्ट सन्दर्भत। जोवाकाली बहुतो निউজ चेनेলত एटो एटा उरा बातरी प्रचारित हो आसिल जे 17 तारिखे अर्थात আজি रिजाल्ट দিব বুলি। গতিকে সেই সন্দৰ্ভত অসমৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ছাৰে কৈছে যে এইচএস এক্সাম ৰিজাল্ট উইল নট বি ডিক্লেয়াৰ টুমৰো, অৰ্থাৎ 17 তাৰিখেৰ ৰিজাল্ট ঘোষণা নহয়। দিস ইজ ৰিউমাৰ, আৰু এইটো সামাজিক মাধ্যমত এটা উৰা বাতৰি প্ৰচাৰিত হৈ আছে। এইচএস এক্সাম ৰিজাল্ট উইল নট বি ডিক্লেয়াৰ টুমৰো, দিস ইজ ৰুমাৰ। এইটো সামাজিক মাধ্যমত উৰা বাতৰি প্ৰচাৰিত হৈ আছে, আৰু এই উৰা বাতৰিৰ পৰা সকলোকে সাৱধানে থাকিবলৈ তেওঁ কৈ দিছে যে এইচএস ৰিজাল্টছ আৰু কেইদিনমান দেৰি হ'ব বুলি। সেই সন্দৰ্ভত এটা নটিফিকেশ্যন আহি গৈছে। নটিফিকেশ্যনটো কি আছে তোমালোকে চাই যোৱা। এই নটিফিকেশ্যনটো কালি ওলাইছে 16/4/2026। এইটো কৈছে যে দিস ইজ দ্য ইনফৰমেশ্যন all concerned student and stakeholder that the HS final years result 2026 will be announced after 21st April 2026। ইয়াত কোৱা হৈছে যে HS 2026 যিসকল ছাত্ৰ ছাত্ৰীয়ে ফাইনেল এক্সামিনেশ্যন দিছিল তেওঁলোকৰ ৰিজাল্ট 21 এপ্ৰিলৰ পিছতহে ঘোষণা কৰা হ'ব। আৰু এই বুলি সামাজিক মাধ্যমত কি উৰা বাতৰি যে প্ৰচাৰিত হৈছে, বহুতো নিউজ চেনেলত, বহুতো টুইটাৰ্ছত ফেক একাউণ্ট বনাই বহুতে এইবিলাক প্ৰচাৰিত কৰি আছে। গতিকে 21 এপ্ৰিলৰ আগত নিদিয়ে, 21 বা 20-21 তাৰ পিছতে ৰিজাল্ট ঘোষণা কৰা হ'ব। ইট হেজ কাম টু আৱাৰ এটেনশ্যন ডেট চাৰ্টেন ৰিমাৰ আৰ চাৰ্কুলেটিং ৰিগাৰ্ডিং দ্য ডিক্লেৰেশ্যনছ অফ ৰিজাল্ট অন 17 এপ্ৰিল। We hereby clarify that such information is false and misleading। আৰু 17 তাৰিখে যে ৰিজাল্ট দিব এইটো এটা হৈছে উৰা বাতৰি, অৰ্থাৎ ভুৱা নিউজ, আৰু এইটোৰ ছাত্ৰ ছাত্ৰীসকলে বেয়া গতিৰ ফালে প্ৰদৰ্শিত কৰি আছে। All student guardians are requested to rely on the update published through our official website and verification communication channel। Kindly refrain from believing or spreading universal information। গতিকে এইবোৰ নিউজ বা প্ৰচাৰ এইবোৰ ভুৱা, গতিকে এইবোৰ বিশ্বাস কৰিবলৈ মানা কৰিছে। গতিকে যেতিয়া নটিফিকেশ্যন ওলাব, অৰ্থাৎ এইটো নটিফিকেশ্যন বৰ্ডৰ পৰা ওলাইছে, গতিকে এইটো চালে তোমালোকে গম পাই যাবা কেতিয়া ৰিজাল্ট দিব। গতিকে এইবোৰ ভুৱা বাতৰি তোমালোকে চাই নাথাকিবা। আৰু এটা নিউজ চেনেলত কোৱা হৈছে যে 21 এপ্ৰিলত ঘোষণা কৰিব উচ্চতৰ মাধ্যমিকৰ ফলাফল। গতিকে এই নটিফিকেশ্যনত দিয়া আছে 21 এপ্ৰিলৰ পাছত বুলি কৈছে, কিন্তু আগত কোৱা নাই বা 21 এপ্ৰিলত কোৱা নাই। গতিকে যিসকল ছাত্ৰ ছাত্ৰী এইটো চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু ভিডিঅ'বিলাক ভাল লাগিলে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা।